Hello everyone, welcome back to my YouTube channel Bindas Swing. নতুন ভিডিঅ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু যিহেতুকে পুৰা ভাৰতবৰ্ষ জুকৰি যোৱা যিটো ঘটনা কলকাতাত হৈ গৈছে ডক্টৰ মৌমিতা দেৱনাথৰ যিটো ঘটনাই পুৰা ভাৰত জকৰি গৈছে সেই ঘটনাটো ভয়ংকৰ তথ্য আহি পৰিছে আপোনালোকে এই ভিডিঅ শেষলৈকে চাই লওক 9 আগষ্টৰ সেই দিনটো এটা কাল ৰাত্ৰি হৈ পৰিছিল যিটো ঘটনাই সমগ্ৰ ভাৰত জকৰি তুলিছে সেইটো হৈছে কলকাতাৰ ডক্টৰ মৌমিতা দেৱনাথৰ আৰু এনেকুৱা ঘটনা কোনো নতুন নহয় কাৰণ বাৰে বাৰে এনেকুৱা ঘটনা আমি দেখিবলৈ পাই আছো শুনিবলৈ পাই আছো কিয় ছোৱালীবোৰ সেফ নাই যদি এজন নেতা বা এজন ডাঙৰ মানুহ এজন যদি ইমান সেফ থাকিব পাৰে তেন্তে ছোৱালীবোৰৰ কাৰণে 1% টো কিয় সেফ নাই কেতিয়া ছোৱালীবোৰ নিজৰ জীৱনটো লৈ পিনে কেতিয়া সুৰক্ষিত হ'ব কেতিয়া বাহিৰত উৰণীয়া চৰাই নিচে উৰিব পাৰিব আৰু এইখন আৰজিকাৰ মেডিকেল কলেজ যিটো ঘটনা এইখন কলেজতে হৈ গৈছে আৰু এতিয়া এই ঘটনাটোৰ ওপৰত তদন্ত চলি আছে আৰু এই মৰমলগা ছোৱালীটোক যেনেকৈ মৰিয়ে হত্যা কৰিছে এই নৰপিশাচ কেইটাই যাতে উচিত তদন্তত উচিত যাতে শাস্তি পায় আৰু মৌমিতাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে